वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आज आमी आलोचना करिम क्लास 8 साइंसर चैप्टर 2 अनुजीव मित्र और शत्रु এই चैप्टरर जेटु अनुशीलनी আছে সেই অনুশীলনীৰ গোটেইটা आन्सार आज आमी आलोचना करिम। তোমালোকে কিন্তু মেইন বুকটো ভালদৰে পঢ়িব লাগিব আৰু তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়া হলে তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা কেনেকৈ তোমালোকে PDF ফাইল পাবা সেই বিষয়ে তোমালোকক তথ্য দিম। एक नम्बर प्रश्न কৈছে চোৱা খালি ঠাই পূৰ কৰা। ইয়াতে আমাৰ কেইটামান খালি ঠাই আছে, খালি ঠাই কেইটা পূৰ কৰিব লাগিব। ক নম্বৰ যেটো আছে হেতু চোৱা অনুজীৱবোৰ ডেছৰ সহায়ত দেখা পোৱা যায়। তো অনুজীৱবোৰ আমি সদায় কি কৰিব লাগে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি চাব পাৰো। খ নম্বৰটো চোৱা নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰতাৰ শক্তি বৃদ্ধি কৰে। এটো হ'ব নাইট্ৰজেন। গ নাম্বাৰটো চোৱা কি কৈছে ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। এটো হ'ব ইষ্ট। ইষ্ট এটা ভেকুৰ হয় আৰু এই ভেকুৰৰ সহায়ত কি কৰা হয় সুৰা প্ৰস্তুত কৰা হয় বা মদ বা এলকহল বুলি কওঁ আমি এটো ব্যৱহাৰ কৰা হয়। ডেছৰ দ্বাৰা কলেৰা হয়। কলেৰা এটা বেমাৰ হয়। এই বেমাৰটো কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয়। 2 নম্বৰত কৈছে চোৱা শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। এটা আমাৰ কেইটামান অপচন দিয়া আছে এই অপশনবোৰৰ ভিতৰত কোনটো শুদ্ধ হ'ব হেতু আমি কব লাগে। ক নম্বৰত কি কৈছে চোৱা চেনি বা সুৰা বা হাইড্ৰক্লৰিক এসিড বা অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। এর শুদ্ধ উত্তৰটো হ'ব সুৰা। সুৰা প্ৰস্তুত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ইষ্ট ব্যৱহাৰ কৰা হয়। খ নম্বৰ চোৱা সোডিয়াম বাইকাৰ্বনেট বা স্ট্ৰেপ্টোমাইসিন বা সুৰা বা ইষ্ট এবিধ এন্টিবায়োটিক। তোমালোকে জানাই এন্টিবায়োটিক কাক কয় এন্টিবায়োটিক সেইবোৰক কোৱা হয় যিবোৰে ৰোগ সৃষ্টি কৰা যিবোৰ অনুজীৱ আছে সেই অনুজীৱসমূহৰ বংশবৃদ্ধিত বাধা প্ৰদান কৰে বা সিহঁতক ধ্বংস কৰে বা মৃত্যুৰ মুখত পেলায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্ট্ৰেপ্টোমাইসিন। গ নম্বৰ চোৱা গ নম্বৰত কি কৈছে মাইকী এনফিলিছ মহ পইতাচোৰা মাখি পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। এটো হ'ব মাইকী এনফিলিছ। মাইকী এনফিলিছ মহে কামুৰিলে কি বেমাৰ হয় মেলেৰিয়া বেমাৰ হয় আৰু মাইকী এনফিলিছ এটা কি হয় প্ৰটোজোৱা হয়। এটো মনত ৰাখিবা। ইয়াতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে মাইকী এডিছ মহে কামুৰিলে কি বেমাৰ হয়। তো মাইকী এডিছ মহ এটো এটা প্ৰটোজোৱা হয় আৰু হেতুৱে তোমাৰ ডেংগু বেমাৰৰ সৃষ্টি কৰে। এটো ডেংগু বেমাৰ যেটো ডেংগু জ্বৰ আছে হেতুৰ সৃষ্টি কৰে। ঘ নাম্বাৰ চোৱা পৰুৱা মাখি জিয়া বা মকৰা সংক্ৰামক ৰোগৰ বাহক। তো ইয়াতে হ'ব মাখি। মাখিয়ে কি কৰে সংক্ৰামক ৰোগৰ বাহক হিচাপে কাম কৰে। তাৰ মানে বেমাৰী মানুহ এজনৰ পৰা সুস্থ মানুহ এজনৰ দেহলৈ ই বেমাৰবোৰ বিয়পাব পাৰে। ও নম্বৰত কি কৈছে চোৱা তাপ বা গুৰি কৰা বা ইষ্ট কোষৰ বৃদ্ধি বা ময়দা মৰাৰ বাবে পাউৰুটি বা ইডলিৰ লডা উফন্দি উঠে। এটো হৈছে ইষ্ট কোষৰ বৃদ্ধি। সো ইষ্ট কোষৰ বৃদ্ধি হোৱাৰ লগে লগে ইহঁতে কি কৰে কাৰ্বন ডাই অক্সাইড গেছও ৰিলিজ কৰে। তো এই কাৰ্বন ডাই অক্সাইড গেছৰ কাৰণে ময়দাসমূহ উফন্দি উঠে বা যেটো ইডলি আছে বা পাউৰুটি আছে সেইবোৰ ফুলি উঠে। 6 নম্বৰ কি কৈছে চোৱা শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক নাইট্ৰজেন যৌগীকৰণ হ্ৰাস বা কিণ্বন বা সংক্ৰমণ বোলা হয়। শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক কিণ্বন বুলি কোৱা হয়। মনত ৰাখিবা আৰু কিণ্বন প্ৰক্ৰিয়াটো লুই পেষ্টিয়ৰে কি কৰিছিল আৱিষ্কাৰ কৰিছিল কিমান চনত আৱিষ্কাৰ কৰিছিল 1857 চনত আৱিষ্কাৰ কৰিছিল। লুই পেষ্টিয়ৰে আৰু এটা প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছে যাক আমি পাস্তুৰীকৰণ বুলি কওঁ। আৰু পাস্তুৰীকৰণ কি হয় তোমাৰ 15 ডিগ্ৰী সেলসিয়াছৰ পৰা যদি আমি 70 ডিগ্ৰী সেলসিয়াছ বা 15 সেকেন্ডৰ পৰা 30 সেকেন্ডৰ ভিতৰত গাখীৰ আমি তাপ দি হেবু ঠাণ্ডা কৰিলে যেটো গাখীৰ পাও আমি বা যেটো প্ৰথা ইউজ কৰা হয় হেতুকে আমি পাস্তুৰীকৰণ বুলি কোৱা হয়। 3 নম্বৰ চোৱা কি কৈছে এ অংশত থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। মানে ইয়াতে এ আছে আৰু ইয়াতে বি আছে ইফালে তুমি মিলাব লাগে কোনটোৰ কি কাম হয় মানে ক্ৰিয়াবোৰ তুমি মিলাব লাগিব। এতে সব ব্যাকটেৰিয়া কি কৰে এটো কলেৰা বেমাৰৰ সৃষ্টি কৰে কলেৰা ৰোগৰ সৃষ্টি কৰে। তো 1 নম্বৰটো আহিব
ই নম্বৰৰ লগত। তাৰপিছত আছে ৰাইজোবিয়াম, এইটো তোমালোকে জানা, যদি তোমালোকে চেপ্টাৰ পঢ়িছা তেতিয়াহ'লে তোমালোকে পাবা, আৰু তোমালোকে কিন্তু চেপ্টাৰ পঢ়িবই লাগিব, কাৰণ আজিকালি পৰীক্ষাৰ পেটাৰ্ণটো চেঞ্জ হৈ গৈছে। সেই বিষয়ে মই ভিডিঅ' অলৰেডি আপলোড কৰি থৈছোঁ, তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। তো ৰাইজোবিয়ামে কি কৰে, নাইট্ৰজেন যৌগীকৰণ কৰে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাতো সহায় কৰে। আৰু লেক্টোবেচিলাছে কি কৰে, দৈ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। লেক্টোবেচিলাছ এবিধ বেক্টেৰিয়া হয়, ই লেক্টিক এচিড উৎপন্ন কৰে, যাৰ ফলত গাখীৰ দৈলৈ পৰিণত হয়। তাৰপিছত আছে ইষ্ট, 4 নম্বৰটো ইষ্ট কি হয়, এইটো পাউৰুটি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। আৰু প্ৰটোজোৱা যিটো আছে এইটো মেলেৰিয়া ৰোগৰ সৃষ্টিত ব্যৱহাৰ কৰা হয়, বা মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে। আৰু এই প্ৰটোজোৱাটোৰ নাম কি, যিয়ে তোমাৰ মেলেৰিয়া সৃষ্টি কৰে, সেইটো হৈছে মাইকি এন'ফিলিছ মহ। 6 নম্বৰত আছে ভাইৰাছ। ভাইৰাছে কি কৰে, এইডছ ৰোগৰ সৃষ্টি কৰে। AIDS এইটো হৈছে এইডছ, আৰু এইটোৰ সম্পূৰ্ণ নাম হৈছে একুৱাৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিনড্ৰম। আৰু এই বেমাৰটো কোনে সৃষ্টি কৰে, HIV নামৰ ভাইৰাছে সৃষ্টি কৰে। মনত ৰাখিবা, বহুত দৰকাৰী হয়। HIV মানে হৈছে হিউমেন ইমিউনো ভাইৰাছ, এইটো মানে মানুহৰ ইমিউনো যিটো এণ্টিবডি আছে সেইটোত এটাক কৰে। 4 নম্বৰ প্ৰশ্ন কি কৈছে, চোৱা, অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে, সিহঁতক কেনেকৈ দেখা পাব পাৰি। তো এইটোৰ আনসাৰ তুমি কেনেকৈ লিখিবা, অণুজীৱবোৰক খালী চকুৰে দেখা পোৱা নাযায়, সিহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পোৱা যায়। 5 নম্বৰ প্ৰশ্নত কি কৈছে, অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি। অণুজীৱৰ ডাঙৰ ভাগ হৈছে 4টা, এটা হৈছে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটোজোৱা আৰু হেলাই। এই 4টা ভাগ। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 8ৰ পৰাই ভালদৰে ছায়েন্সটো পঢ়িব লাগিব, কাৰণ তোমাৰ ক্লাছ 10ত যিবোৰ কুৱেশ্যন আহিব, মেট্ৰিকৰ যিবোৰ কুৱেশ্যন হ'ব, সেই কুৱেশ্যনবোৰ কিন্তু কমপ্লিটলি তোমালোকৰ নলেজৰ ওপৰত ভিত্তি কৰিহে হ'ব। সেইকাৰণে তোমালোকে সদায় চেপ্টাৰবোৰ পঢ়ি থাকিব লাগিব। 6 নম্বৰ চোৱা, 6 নম্বৰত কি কৈছে, মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা বা লিখা। নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱবোৰৰ নাম হ'ল ৰাইজোবিয়াম, এজস্পিৰিলাম, চায়ানোবেক্টেৰিয়া, ক্লেপচিলা আদি। এইবোৰে তোমাৰ কি কৰে, উদ্ভিদৰ দেহত এইটো নাইট্ৰজেন যৌগীকৰণ কৰি সিহঁতৰ বৃদ্ধিত সহায় কৰে। 7 নম্বৰ প্ৰশ্ন চোৱা, 7 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে তোমালোকক প্ৰথমতে কৈছিলোঁ যে তোমালোকে PDF ফাইল পাই যাবা। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলটো পাই যাবা। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। তো এইটো এনেকৈ আনসাৰ লিখিবা, আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী হ'ল। 1 নম্বৰত লিখিবা, বাণিজ্যিকভাৱে সুৰা বা এলকহল প্ৰস্তুতকৰণত ইষ্ট ব্যৱহাৰ কৰা হয়। 2 নম্বৰত লিখিবা, পাউৰুটি, কেক আদি কোমল আৰু মুৰমুৰীয়া কৰাৰ বাবে ইষ্ট ব্যৱহাৰ কৰা হয়। 3 নম্বৰত লিখিবা, গাখীৰক দৈলৈ পৰিণত কৰাত লেক্টোবেচিলাছ নামৰ বেক্টেৰিয়াই সহায় কৰে। 4 নম্বৰত লিখিবা, কৃষি ক্ষেত্ৰত কিছুমান হেলাই আৰু ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াই মাটিৰ নাইট্ৰজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। 5 নম্বৰত লিখিবা, চিজ, আচাৰ আৰু ভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণত বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। 6 নম্বৰত লিখিবা, বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা এণ্টিবায়'টিক যেনে এৰিথ্ৰমাইচিন, ষ্ট্ৰেপ্ট'মাইচিন আদি প্ৰস্তুত কৰা হয়। 7 নম্বৰত লিখিবা, পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা পেনিচিলিন প্ৰস্তুত কৰা হয়। আৰু পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল, আলেকজেণ্ডাৰ ফ্লেমিঙে। মনত ৰাখিবা, আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। আৰু পেনিচিলিনটো ক'ৰ পৰা আৱিষ্কাৰ কৰা হৈছিল, পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা প্ৰস্তুত কৰা হয়, যিটো তোমাৰ চিফিলিছ যিটো বেমাৰ আছে আৰু গলৰ ভিতৰত যদি বেক্টেৰিয়া বা ভেঁকুৰৰ ইনফেকশ্যন হয় বা সংক্ৰমণ হয়, তেতিয়াহ'লে পেনিচিলিন যিটো বেজি আছে বা ইনজেকশ্যন আছে সেইটো দিয়া হয়। 8 নম্বৰত তুমি লিখিবা, বিভিন্ন ধৰণৰ প্ৰতিষেধক চিটা যেনে বসন্তৰ প্ৰতিষেধক চিটা আদি প্ৰস্তুতকৰণত অণুজীৱৰ ব্যৱহাৰ কৰা হয়। তোমালোকে এইটো মনত ৰাখিবা, চোৱা, যিটো বসন্তৰ প্ৰতিষেধক এইটো তোমাৰ
কোনে আৱিষ্কাৰ কৰিছে এডৱাৰ্ড জেনাৰে বসন্তৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছে বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা 9 নম্বৰত লিখিবা পৰিৱেশ নিৰ্মূলকৰণত অণুজীৱ ব্যৱহাৰ কৰা হয় আৰু 10 নম্বৰত লিখিবা জৈৱ পচনশীল পদাৰ্থ মানে যিবোৰ পদাৰ্থ তোমাৰ পৰিৱেশৰ লগত পচি যাব পাৰে সেই পদাৰ্থসমূহ পচাবলৈ অণুজীৱই কি কৰে সহায় কৰে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা আমি এইমাত্ৰ আলোচনা কৰিলো উপকাৰিতা মানে কেনেদৰে সহায় কৰে এতিয়া আমি আলোচনা কৰিম কেনেকৈ অপকাৰ কৰে বা কেনেদৰে সিহঁতে মানুহক বিপদত পেলায় অণুজীৱই বিভিন্ন ধৰণে মানুহ তথা আন প্ৰাণী আৰু উদ্ভিদৰো বহু ধৰণৰ বেমাৰৰ সৃষ্টি কৰে ফ্লু চৰ্দি জ্বৰ কাহ আদি ভাইৰাছৰ দ্বাৰা পলিঅ বসন্ত আদি ভাইৰাছৰ দ্বাৰা হয় গ্ৰহণী মেলেৰিয়া আদি প্ৰটোজোৱাৰ দ্বাৰা সান্নিপাত মানে টাইফয়েড যক্ষ্মা আদি বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ এইবোৰ বহুত ডেঞ্জাৰাছ বেমাৰ হয় অণুজীৱসমূহে খাদ্যদ্ৰব্যৰ লগত ক্ৰিয়া কৰি খাদ্যবস্তু বিষাক্ত কৰে অণুজীৱসমূহে ভিন্ন সংক্ৰামক ৰোগৰ সৃষ্টি কৰাৰ লগতে বাহক হিচাপেও কাম কৰে এইখিনি লিখিবা 9 নম্বৰ প্ৰশ্নটো চোৱা আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন এন্টিবায়োটিক কি এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগে যিবোৰ ঔষধে ৰোগ সৃষ্টিকাৰী অণুজীৱৰ বৃদ্ধিত বাধা দিয়ে বা ধ্বংস কৰে সেইবোৰ ঔষধক এন্টিবায়োটিক বোলে উদাহৰণ হিচাপে এজিথ্ৰমাইচিন এৰিথ্ৰমাইচিন ইত্যাদি এইবোৰ আমি এন্টিবায়োটিক হিচাপে গ্ৰহণ কৰোঁ ইয়াৰ পিছত তুমি প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগে হেতুত লিখিবা এন্টিবায়োটিক গ্ৰহণ কৰোঁতে সদায় অৰ্হতা সম্পন্ন ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে নিদান অনুসৰি যেটো কোৰ্স দিয়ে মানে যিখিনি তোমাক খাবলৈ দিয়ে তুমি কেৱল সেইখিনিহে শেষ কৰিব লাগে অতিৰিক্ত এন্টিবায়োটিক আৰু অসময়ত এন্টিবায়োটিক গ্ৰহণ কৰিব নালাগে মানে যেনে তেনে যিকোনো সময়ত তুমি এন্টিবায়োটিক গ্ৰহণ কৰিব নালাগে এনে কৰিলে কি হয় যিবোৰ আমাৰ উপকাৰী অণুজীৱ আছে সেই অণুজীৱবোৰ আমাৰ শৰীৰত ধ্বংস হয় ফলত আমাৰ হেতু সুবিধাৰ বিপৰীতে আমাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আৰু তোমালোকে ক্লাস 6 ৰ পৰা একেবাৰে ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ভিডিও এইটো চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ